নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইউটিউব চেনেল ভিজন টিউটৰিয়েললৈ তোমালোকক স্বাগতম জনাইছো আৰু তোমালোকৰটো গৰম বন্ধ খুলিলে এতিয়া আকৌ সময় পৰীক্ষা পাবহি তাৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হ'ব লাগিব গতিকে আজি আমি 8 নম্বৰ চেপ্টাৰৰ 8.1 টো আলোচনা কৰিম প্ৰথম কোৱেশ্চনটো আছে আমাৰ ABC ত্ৰিভুজৰ বিকোণ সমকোণ সমকোণ মানে কি 90 ডিগ্ৰী আৰু AB = 24 cm BC = 7 cm তেন্তে আমাক তলৰ কিটা উলিয়াব দিছে sin A cos A আৰু sin C cos C আমি এটা অঙ্কটো কৰো কৈছে যে ABC এটা সমকোণী ত্ৰিভুজ গতিকে ABC এটা আমি ত্ৰিভুজ আঁকিম আৰু ইয়াত কৈছে বিকোণ সমকোণ বিকোণটো আমি ইয়াত দিম এতিয়া আমাক দিয়া আছে AB মান 24 cm আৰু BC মান 7 cm গতিকে আমি কি উলিয়াই ল'ব লাগিব AC উলিয়াই ল'ব লাগিব আৰু আমাৰ AC ডাল কি হয় কৰ্ণ হয় পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি উলিয়াম কৰ্ণডাল উলিয়াম এটাকে পাইথাগোৰাছৰ উপপাদ্য মতে h² = p² + b² h মানে কি হ'ব কৰ্ণ AC p মানে BC লম আমি আৰু এটো AB লম অকল যেহেতু আমাক AC মান লাগে আমি এফালে স্কয়াৰ উঠাম এফালে আহিব কি ৰুট ওভাৰ তে BC ৰ মান কিমান আছিল আমাৰ 7 cm p ৰ মান আছিল 24 cm এতিয়া এটো হ'ব 49 cm² আৰু এটো 576 cm² আৰু আমি যদি দুইটা যোগ কৰোঁ কিমান পাম 625 এতিয়া আমি কি কৰিব লাগিব AC = আমি এতিয়া ৰুট ওভাৰটো উঠাই দিম গতিকে কিমান আহিব 25 cm যেহেতু AC মান পালো AB মান দিয়া আছে আৰু BC মান দিয়া আছে এতিয়া আমাক যিখিনি লাগে সেইখিনি উলিয়াম এতিয়া আমাক প্ৰথম কোৱেশ্চনটোৰ কাৰণে লাগিব sin A cos A sin A প্ৰথম sin A টো উলিয়াও মই sin A সমান ফৰ্মুলা আছিল কি p/h এতিয়া আমাৰ ইন্টাৰেষ্টিং কথা এটা শুনিবা যে আমাৰ এই p আৰু b মানে লম্ব আৰু ভূমিটো চেঞ্জ হৈ থাকে কি অনুপাতে চেঞ্জ হ'ব যেতিয়া আমাৰ কোণ কেটা চেঞ্জ হয় এতিয়া ইয়াত কৈছে sin A মানে কোণটো কৈছে a গতিকে a টোৰ পুনে পুনে থকা ডালে হ'ব লম্ব মানে p আৰু যোনডাল লাগি থাকিব হেতু হ'ব b মানে ভূমি দীঘলডাল কি হ'ব 90 ডিগ্ৰী বিপৰীতডাল কৰ্ণ গতিকে আমি p টো কি পালো BC আৰু এফালে আমাৰ h টো কি হ'ব AC এতিয়া আমি BC মানটো পাতি দিম BC মান কি মান আছিল আমাৰ দিয়া হয় 7 আৰু AC ৰ মান দিয়া হয় আছিল আমাৰ 24 না AC মান আমি এমাত্ৰ উলাইছো 25 এতিয়া আমাক লাগিব cos A গতিকে cos A উলিয়াম cos A কাৰণে ফৰ্মুলা হয় b/h মই এখিনি হিনাহন তোমালোকক লিখাই দিছো এতিয়া মই অলৰেডি দিছো যে পুনে পুনে থকাটো সদায় কি হয় লম্ব লগতে লাগি থকাটো ভূমি গতিকে ভূমি কোন হ'ব AB আৰু কৰ্ণ হল AC কৰ্ণটো সদায় ফিক্স হয় কৰ্ণটো কেতিয়াও নখলনি নহয় এতিয়া আমাৰ কি হ'ব AB ৰ মান 24 আৰু তলত 25 এক নম্বৰটো আমাৰ হৈ গৈছে তে দুই নম্বৰটো চোৱা তে দুই নম্বৰটো হ'ল sin C cos C গতিকে আমি কোনকিটা সলনি কৰিলে হ'ল বাকি ফৰ্মুলা একেটাই হ'ব গতিকে sin C তাৰ কাৰণে ফৰ্মুলা কি p/h হয় নে বেলেগ কিবা হ'ব নেকি একোটো নহয় এতিয়া চোৱা h টো আমি গম পালো এটো ফিক্স AC এ হ'ব p টো কোন হ'ব এতিয়া মই চিন দি লওঁ কোনটোত চিন দি ললো এতিয়া চোৱা আমাৰ C কোণৰ পুনে পুনৰ বাহুটো কোন AB গতিকে AB ডালে হ'ব P আৰু বাকি থাকা কোন থাকিল ই থাকিলে ই হ'ল B গতিকে আমি sin C ৰ কাৰণে P কি লিখিম AB আৰু AB ৰ মান আমি দি থৈছো কিমান দি থৈছিলে 24 তলত 25 এতিয়া cos C উলিয়াম এতিয়া আমি কিবা চাব লাগে জানো h to AC AB টো যদি P হয় B কোন হ'ব BC বুজি পাইছা
গতিকে BC ৰ মান আমি পাতিম 7 AC ৰ মান 25 গতিকে আমাৰ 1 নম্বৰ কোৱেশ্চনটো হৈ গ'ল এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা যে tan p - cot r নিৰ্ণয় কৰিব দিছে আমাক ছবি এটা দি থৈছে আৰু এটা কথা শুনা তোমালোকে যদি অকল sin a cos a দিলে হয় তে আমি ছবিটো না আঁকাকেও হৈ যায় আৰু যদি ইয়াত যেহেতু sin c cos c sin a cos a দিছে লম্ব আৰু ভূমি চেঞ্জ হৈ থাকে সেই কাৰণে আমি ছবিটো আঁকি লৈছো হ'ব এতিয়া আমি পিছৰ কোৱেশ্চনটোত যাওঁ তে 2 নম্বৰ কোৱেশ্চনটো আমাক এটা ছবি দিছে ইয়াত আমি কি দেখিছো কিউ কোণটো 90 ডিগ্ৰী গতিকে কৰ্ণ কোণ হ'ব পিআৰ হেতু ফিক্স হল আমি গম পালো এতিয়া এইকিটা ভূমি বা উচ্চতাৰ ভিতৰত বা লম্ব ভিতৰত আমি হেতু চাই পেলাই উলিয়াম যেহেতু tan p cot r দুটা দিছে গতিকে ভূমি আৰু আমাৰ লম্ব বেলেগ বেলেগ হ'ব এতিয়া চোৱা আমি এই বাহুটো উলিয়াই ল'ব লাগিব দিয়া আছে আমি লিখিম pq 12 cm pr 13 cm এটো ভূমি বুলি ভাবিলে কি হয় এটো উলিয়াব লাগিব পাইথাগোৰাছৰ ফৰ্মুলা মতে এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম h স্কয়ার ইকুয়াল p স্কয়ার প্লাস b স্কয়ার এবাৰ মই যেহেতু আমাক b টো লাগে h স্কয়ার টো এফালে লিখিছো b স্কয়ার ইকুয়াল h স্কয়ার মাইনাস p স্কয়ার p টো এফালে নিলো p স্কয়ার টো এবাৰ মই একেবাৰতে কওঁ এটো যদি স্কয়ার টো উঠাই দিও এফালে কি হ'ব ৰুট ওভাৰ হ'ব হয় এতিয়া আমি h আৰু p মান পাতি দিম h ৰ মান হল 13 আৰু সেন্টিমিটাৰ দিব পাৰা আমাৰ p মান 12 এতিয়া 13 13 গুণ 169 আৰু 12 12 গুণ হল কিমান আমাৰ 144 এটো আমি কিমান পাম 25 সেন্টিমিটাৰ স্কয়ার 25 ৰ বৰ্গমূল সদায় কিমান হয় 5 গতিকে আমি কিমান পালো 5 সেন্টিমিটাৰ প্ৰায় আধা কাম আমাৰ হৈছে এতিয়া আকৌ পিছৰ পাৰ্টটো চোৱা এতিয়া এই বি টোত আমি বি মানে কোন উলাইছিলো ন কিউআৰ এই কিউআৰ টো লিখি থৈ দিয়া এতিয়া আমি উলাম tan p tan p ৰ কাৰণে ফৰ্মুলা লিখাইছিলো কি p/b এতিয়া tan p হলে তো মই p টোত মাৰ্ক কৰিলো যে পুনে পুনে থকাটোই সদায় কি হ'ব p মানে লম্ব গতিকে qr আৰু লগত লাগি থাকিল কোন pq হেতু হ'ব ভূমি বুজি পাইছো আমি এতিয়া qr টো এই মাত্ৰ উলিয়াইছো 5 আৰু pq টো দিয়া আছিল 12 হেতু আমাৰ উত্তৰ উলালে এতিয়া আকৌ আমি উলিয়াম cot r এটো মই মুছি দিলো cot r টো চাম এই কোণটোৰ পুনে পুনে আছে কোন এইটো pq আৰু pq টোই আমাৰ কি হ'ব লম্ব ফৰ্মুলাটো লিখি লওঁ b/p এতিয়া আমাৰ কি হ'ব b টো কোন হ'ব cot r ৰ পুনে পুনে থকাটো হল p আৰু লগতে লাগি থকাটো হল b গতিকে b মানে কি qr আৰু p মানে কোন হ'ব pq এতিয়া qr ৰ মান আমি পালোৱে 5 pq ৰ মান কিমান 12 আৰু উত্তৰ ওলাই গ'ল এতিয়া আমাক উলিয়াব দিছে যে tan p - cot r আমি ভ্যালু কিটা পাতিম tan p মানেও 5/12 এটো মানেও 5/12 আৰু দেখিছো দুইটা সংখ্যা একেই মাজত বিয়োগচিন আছে গতিকে কি থাকিব শূন্য থাকিব হৈ গ'ল এটো কমপ্লিট এতিয়া আমি 3 নম্বৰটো আহিম এবাৰ আমাৰ সাইনৰ মান এটা দিয়া আছে যে 3/4 তেন্তে আমাক cos আৰু tan উলিয়াব লাগে এটো সহজে এতিয়া আমি কৰো এটো চোৱা যে আমাৰ sin a দিয়া আছে আৰু cos a tan উলিয়াব দিছে ইয়াতটো b c কিবা উলিয়াব দিয়া নাই গতিকে আমি কি কৰিম এটো ছবি নে আঁকিলেও হ'ব
দিয়া আছে sin a equal 3/4 এতিয়া মই কি লিখিম sin ৰ ফৰ্মুলা লিখিম p/h সমান 3/4 হৈছে এতিয়া মই কি কৰিম ধৰো বুলি লিখিম ধৰো p/h সমান 3/4 সমান a এতিয়া চোৱা আমি p সমান পাম কি 3k আৰু h সমান পাম 4k এই দুটা পালো এতিয়া আমাৰ সেকেন্ড কাম কি হ'ব যে h b টো উলিওৱা ইয়াত p আৰু h আছে গতিকে আমি কি উলিয়াম b উলিয়াম আকৌ পাইথাগোৰাছৰ ফৰ্মুলা এটাকে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব আমাক যেহেতু b লাগে মই এটো ইফালে লিখিলো p² + b² = h² এতিয়া মই b² টো ৰাখিম h² - কি হ'ব p² implies b = স্কয়াৰ উঠালে ৰুট ওভাৰ আহিব হৈছে বুজি পাইছা এতিয়া আমি ইফালে কৰিছো b মানে কি হ'ব h ৰ মান আমাক দিয়া আছে 4k² হোল স্কয়াৰ হ'ব আৰু এটো 3k হোল স্কয়াৰ 4 4 গুণ 16 3 3 গুণ 9 k² আহিব তো কিমান হ'ব 16 পৰা 9 গলে 7 থাকিলে 7k² এতিয়া b = 7 টো নাহে কিন্তু k² পৰা এটাকে বাহিৰলৈ গুছি আহিব এখিনলৈকে বুজিছা এতিয়া চোৱা sin cos বা যিকোনো ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ আমাক যি লাগে p b h লাগে গুটে তিনিটা আমাৰ ওলাল এতিয়া আমি কি কৰিম যি অনুপাত দিছে হেখিনি আমি কৰিম এতিয়া আমি চাও কি দিছিলে এতিয়া আমাক দিছে cos a আৰু tan a এতিয়া চোৱা cos a ফৰ্মুলা কি হয় b/h b মানে কোন √7k আৰু h মানে কোন আছিল আমাৰ 4k k কাটিলো থাকিলে কিমান √7/4 tan a ফৰ্মুলা কি b/p গতিকে b মানে কোন √7k মাত্ৰ পাইছো আমি তলত হ'ব এটো আৰু p মানে কোন আমাৰ দিয়া আছিল 3k আকৌ k কাটিলো থাকিলে 3/√7 বুজি পাইছা প্ৰথমে আমি কি কৰিম যোনটো নাথাকে ইয়াত p আৰু h আছে b উলিয়ালো হেকানে পাইথাগোৰাছ দি যদি আমাৰ p নাথাকিলে হয় তেতিয়া আমি p উলিয়াম h নাথাকিলে h উলিয়াম তাৰ পিছত আমি কৰিম কি যিটো খুদে তাৰ অনুপাতটো পাতিম মানকিটা পাতিম k কাটিম আমাৰ এনসাৰ ওলাই যাব হৈছে এতিয়া আমি পিছৰ কোৱেশ্চনটোত যাম 4 নম্বৰটো দিছে 15 দিয়া আছে লিখি লবা 15 cot a equal 8 এতিয়া চোৱা আগৰটোতে sin a equal something আছিল যে ভগ্নাংশত আছিল এবাৰটো ভগ্নাংশত নাই এফালে ভগ্নাংশত থাকিব লাগিছিল কিন্তু নাই কিন্তু ইনডাইৰেক্টলি আছে এই আমি 15 টো এফালে পূৰণ হৈ আছে গতিকে তাক ইফালে নিলে কি হ'ব হৰণ এতিয়া আমি ফৰ্মুলাটো পাতিম কটৰ ফৰ্মুলা কি হয় b/p এতিয়া ধৰো b/p সমান 8/15 ইকুৱেল k বুলি আমি ধৰি লম আগতেও ধৰিছো এতিয়া চোৱা আমি b সমান কি লিখিম 8k b সমান 8k p সমান 15k এখিনলৈকে বুজি পাইছা এতিয়া আমি কি উলিয়াম তেন্তে এবাৰ কি নাই h নাই গতিকে আমি কি উলিয়াম h উলিয়াম এটাকে পাইথাগোৰাছৰ উপপাদ্য মতে h লাগে গতিকে h টোৱে মই ৰাখিম ইফালে p² + b² ৰুট ওভাৰ উঠালো সৰি মই এটো ৰুট ওভাৰ উঠাই দিছিলো গতিকে এটো স্কয়াৰ নিদিওয়ে তে p মানে কোন হ'ব 15k হোল স্কয়াৰ p মানে কোন 8k হোল স্কয়াৰ তে 15 15 কোন কিমান 225 এবিলাক তোমালকে মনত ৰাখিবা
আৰু আন গুণ 64 k স্কয়াৰ এতিয়া আমি এফালে কৰিম h ইকুৱেল কিমান হ'ব এটো যোগ কৰিলে কিমান হ'ব 289 k স্কয়াৰ এতিয়া 289 টো কাৰ হয় আমাৰ 17 ৰ হয় 17 এটো ৰতভাৰ উঠি যাব 17 k আমি h পাই গলো এতিয়া আমাক কি উলিয়াব দিছে আমি হেখিনি উলিয়ালে হৈ গল আমাক উলিয়াব দিছে sin a আৰু sec a sin a ফৰ্মুলা কি হয় p/h p কোন p আমাক দিয়া আছে 15k h টো আমাৰ এইমাত্ৰ ওলাইছে যে 17k কেতিয়া k কাটিম থাকিলে কিমান 15/17 হৈছে অতি সহজ আৰু পিছৰটো চয় sec a sec a টো কি আছিল cos টো যদি b/h হয় sec টো কি হ'ব h/b এতিয়া আমি h ৰ মান এইমাত্ৰ পালো 17k b ৰ মান পালো কিমান 8k k কাটিলো থাকিলে 17/8 এটো আগৰটো হতি একেই হয় নে নহয় বাৰু এতিয়া আমি যোনটো পিছৰটো কৰিম হেতু ইয়াৰ সৈতে একেই এতিয়া 5 টো একেই দিয়া আছে sec theta সমান 13/12 এতিয়া সব উলিয়াব লাগিব আমি ইয়াত কৈছে প্ৰশ্নত যে আন ত্ৰিকোণমিতিক অনুপাত উলিয়াবা মানে কি সব সেকৰ বাহিৰে গুটেখিনি আমি একাধিক্ৰমে কৰো প্ৰথম কি কৰিম আমি সেকৰ ফৰ্মুলাটো লিখিম এইমাত্ৰ লিখিছিলো অলপ আগৰ কোৱেশ্চনটো লিখিছিলো যে কি হয় কাৰ উল্টা হয় কসৰ গতিকে h/b এতিয়া hb দেখি আমি গম পালো কি p উলিয়াব লাগিব হয় আহিব ধৰু h/b সমান 13/12 সমান k h সমান হ'ব 13k b সমান হ'ব 12k আকৌ এতিয়া আহিব কোন পাইথাগোৰাছ আহিয়ে থাকে ন পাইথাগোৰাছৰ উপপাদ্য মতে কি লিখিম ফৰ্মুলা চাগে মুখস্থ হৈছে নে নাই ফৰ্মুলা মুখস্থ হ'ব লাগিব দেই এতিয়া p স্কয়াৰ প্লাস যেহেতু p লাগে p স্কয়াৰটো ইফালে লিখিলো এতিয়া আমি কাক নিম b ক লৈ যাম নগলেও তাক কি কৰিব লাগিব টানি ধুনি লৈ যাব লাগিব হা ৰুট ওভাৰ h সমান পাতিম আমি কি হয় 13k হোল স্কয়াৰ b মানে 12k হোল স্কয়াৰ 13 গুণ কিমান 169 k স্কয়াৰ 12 গুণ 144 k স্কয়াৰ এতিয়া এফালে আমি p টো উলিয়াও p ইকুৱেল মাইনাস কৰিম 9 5 গল থাকিল 5 আৰু 6 4 গল থাকিল 2 মানে আমাৰ 25 ওলাল আৰু 25 ৰ বৰ্গমূল সদায় কি হ'ব 5k কি পাই গলো এতিয়া আমাৰ কামে খতম বাকি অনুপাত সব উলিয়াম এতিয়া আমি হ'ব খালি অনুপাত কিটা মনত থাকিলেই হ'ল একো টান কাম নহয় sin θ মানে p/h তাৰ পিছত p মানে কিমান আছিল 5k h মানে কোন 13k k কাটিলা 5/13 ওলাল এতিয়া আমি লিখিম cos টো কি হয় তলত h p হলনি আহিব কোন b তে b মানে কিমান এটো 12k h মানে জানো আমি চাই থাকিব দৰকাৰ আছে প্ৰত্যেকটোতে এটোত আছে 13k পাতি দিলে হ'ল কাটা কাটি গল 12/13 এতিয়া cos θ পিছত আমি লিখিম tan θ মানে কি p/b আমি যদি মন না থাকে এটো গ্ৰহণ কৰে h কাটা গল থাকিব p/b এতিয়া ইফালে আমি p/b চাই থাকিব দৰকাৰ নাই ইয়াত p/b লিখিলো গতিকে p মানে 5k b মানে 12k থাকিলে 5/12 তে cot θ টো এটো উল্টা tan ৰ উল্টা হয় tan ৰ উল্টা কি b/p গতিকে b/p এটো চাব দৰকাৰ নাই উল্টাই দিলেই হ'ল কাটিলো 12/5 এতিয়া থাকিলে কোন sec θ আছে ইয়াত এইটা লিখিলো তে থাকিব কোন cosec θ কাৰ উল্টা sin ৰ গতিকে h/p h মানে কোন এটো 13k আৰু p মানে 5k জাস্ট তাক আমি উল্টাই দিছো হৈছে গতিকে
আজিলৈ আমাৰ এই 5 নম্বৰ কুৱেশ্যনলৈকে আছিলে আৰু আমাৰ চেনেলটো যদি তোমালোকে অংকখিনি বুজি পাইছা চাই ভাল পাইছা তোমালোকৰ লগৰ বন্ধু বান্ধৱীক অলপ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ